এই মুহূৰ্তত লৈ আহিছোঁ আন এক খবৰ। যোৰহাট লিচুবাৰীত উত্তপ্ত পৰিস্থিতি। সেনা ছাউনীত গ্ৰেনেড বিস্ফোৰণৰ এনআইৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সকলো সংগঠন একগোট হৈ ঘেৰাও কৰিলে থানা। আৰু কিহৰ কাৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি জনাই আছোঁ সবিশেষ। OC, SP আৰু SDPO গ্ৰেপ্তাৰৰ দাবী জনাই সকলো সংগঠন একগোট হৈ থানা ঘেৰাও কৰিলে আমি জনাই আছোঁ সবিস্তাৰে। আমি পুনৰবাৰ জনাইছোঁ যোৰহাট লিচুবাৰীৰ সেনা ছাউনীত গ্ৰেনেড বিস্ফোৰণৰ এনআইৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতি তিতাবৰত। তিতাবৰৰ সকলো সংগঠন একগোট হৈ কৰিলে তিতাবৰ থানা ঘেৰাও। চৰমপন্থা বাছি ল'বলৈ বাধ্য কৰোৱা তদন্তকাৰী বিষয়া যোৰহাটৰ SP মোহনলাল মীনা, SDPO কাকলি পাটগিৰি আৰু OC লক্ষ্মণ কুমাৰ দাসক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত থানা ঘেৰাও কৰিলে তিতাবৰৰ বিভিন্ন দল সংগঠন আৰু তিতাবৰ ৰাইজ। ঘটনাৰ সংক্ৰান্তত সেই সময়ত যোৰহাট আৰক্ষীয়ে বিস্ফোৰণৰ লগত সন্দেহ প্ৰকাশ কৰি আটক কৰিছিল তিতাবৰৰ বিৰিনাখায়ে গাড়ীকুৰি গাঁৱৰ 22 বছৰীয়া যুৱক দীপাংকৰ গগৈ, যাৰ বাবে আজি চৰমপন্থা বাছি ল'বলৈ বাধ্য কৰা তদন্তকাৰী বিষয়া যোৰহাটৰ SP মোহনলাল মীনা, SDPO কাকলি পাটগিৰি আৰু OC লক্ষ্মণ কুমাৰ দাসক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত থানা ঘেৰাও কৰিলে তিতাবৰৰ বিভিন্ন দল সংগঠন আৰু তিতাবৰ ৰাইজে। সেনা ছাউনীত গ্ৰেনেড বিস্ফোৰণৰ এনআইৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতি তিতাবৰত। তিতাবৰৰ সকলো সংগঠন একগোট হৈ কৰিলে তিতাবৰ থানা ঘেৰাও। শাস্তি পাব লাগিবই ট্ৰান্সফাৰলৈ পলালে নহ'ব ট্ৰান্সফাৰলৈ পলালে নহ'ব মোহনলাল মীনাক গ্ৰেপ্তাৰ কৰিব লাগিবই কাকলি পাটগিৰিক গ্ৰেপ্তাৰ কৰিব লাগিবই দীপাংকৰক কিয় হত্যা কৰিলে উত্তৰ আমাক লাগিবই দীপাংকৰক কিয় হত্যা কৰিলে উত্তৰ আমাক লাগিবই কেৱল সন্দেহৰ ভিত্তিত হত্যা কৰা নচলিব সন্দেহৰ ভিত্তিত হত্যা কৰা নচলিব কি প্ৰমাণ পাইছিল দীপাংকৰ বিৰুদ্ধে আমাক ৰাজহুৱা কৰিব লাগিবই দীপাংকৰক কিয় হত্যা কৰিলে উত্তৰ আমাক লাগিবই অসম আৰক্ষী হয় যোৰহাট আৰক্ষী হয় CP সিং মুৰ্দাবাদ অসম চৰকাৰ হয় গৃহ বিভাগ হয় উত্তৰ আমাক লাগিবই উত্তৰ আমাক লাগিবই এজন কাইলৈ এজন নিৰীহ যুৱকক হত্যা কৰিবলৈ দিয়া নহ'ব আজি এজন কাইলৈ এজন নিৰীহ যুৱকক হত্যা কৰিবলৈ দিয়া নহ'ব আজি এজন কাইলৈ এজন নিৰীহ যুৱকক হত্যা কৰিবলৈ দিয়া নহ'ব অসমীয়া অফিচাৰৰ দপদপনি বন্ধ কৰক অসমীয়াৰ আৱেগ নথকা অফিচাৰৰ দপদপনি নচলিব অসমীয়া জাতিক তুহিনকাৰীয়ে শাস্তি পাব লাগিবই ট্ৰান্সফাৰলৈ পলালে নহ'ব ট্ৰান্সফাৰলৈ পলালে নহ'ব মোহনলাল মীনাক গ্ৰেপ্তাৰ কৰিব লাগিবই কাকলি পাটগিৰিক গ্ৰেপ্তাৰ কৰিব লাগিবই দীপাংকৰক কিয় হত্যা কৰিলে উত্তৰ আমাক লাগিবই দীপাংকৰক কিয় হত্যা কৰিলে উত্তৰ আমাক লাগিবই কেৱল সন্দেহৰ ভিত্তিত হত্যা কৰা নচলিব সন্দেহৰ ভিত্তিত হত্যা কৰা নচলিব কি প্ৰমাণ পাইছিল দীপাংকৰ বিৰুদ্ধে আমাক ৰাজহুৱা কৰিব লাগিবই দীপাংকৰক কিয় হত্যা কৰিলে উত্তৰ আমাক লাগিবই অসম আৰক্ষী হয় যোৰহাট আৰক্ষী হয় CP সিং মুৰ্দাবাদ অসম চৰকাৰ হয় গৃহ বিভাগ হয় উত্তৰ আমাক লাগিবই উত্তৰ আমাক লাগিবই এজন কাইলৈ এজন নিৰীহ যুৱকক হত্যা কৰিবলৈ দিয়া নহ'ব আজি এজন কাইলৈ এজন নিৰীহ যুৱকক হত্যা কৰিবলৈ দিয়া নহ'ব আজি এজন কাইলৈ এজন নিৰীহ যুৱকক হত্যা কৰিবলৈ দিয়া নহ'ব অসমীয়া অফিচাৰৰ দপদপনি বন্ধ কৰক অসমীয়াৰ আৱেগ নথকা অফিচাৰৰ দপদপনি নচলিব অসমীয়া জাতিক হত্যা কৰিলে। আমি যেতিয়া সেই সময়ত অভিযোগ কৰিছিলোঁ
তেতিয়া মোহনলাল মীনা ডাঙৰীয়াই বাৰে বাৰে কৈছিলে যে দীপাংকৰ গগৈয়ে নাগালেণ্ডৰ পৰা অস্ত্ৰ কিনাৰ প্ৰমাণ আছে। এতিয়া ক'ত গ'ল? আমি মোহনলাল মীনা ডাঙৰীয়াক আজি বিচাৰিছোঁ, আপুনি আহক, ক'ত কিনিছিল অস্ত্ৰ? কিয় ন্যায় আপোনাক কথা মিছা বুলি ক'লে? আপুনিতো ন্যায়কো কৈছিলে আপোনাৰ যে নাটকখন দীপাংকৰ মৰি যোৱাৰ পাছত নিজে বাচিবৰ কাৰণে যে এখন নাটক ৰচনা কৰিছিলে, কিতাপৰ ৰাজপথত দীপাংকৰ বন্দুক লৈ ঘূৰে বুলি ফেচবুকত কৈছিলে। এতিয়া আপোনাৰ তথ্য ক'ত গ'ল? কিয় মেডিকেল কলেজ হস্পিটেল এই ৰিপৰ্টৰ ভিত্তিত হত্যাকাৰী মানুহে জেলত যাবলৈ নাযায়, এইটো আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাব লাগে। এনআইএ সন্দেহৰ ভিত্তিত হত্যা কৰা নচলিব। কি প্ৰমাণ পাইছিল দীপাংকৰ বিৰুদ্ধে আমাক ৰাজহুৱা কৰিব লাগিবই। দীপাংকৰক কিয় হত্যা কৰিলে উত্তৰ আমাক লাগিবই। অসম আৰক্ষী হয় হয়, যোৰহাট আৰক্ষী হয় হয়, চিপি সিং মুৰ্দাবাদ, অসম চৰকাৰ হয় হয়, গৃহ বিভাগ হয় হয়, উত্তৰ আমাক লাগিবই। ইমান ডাঙৰ বিষয় হলে হত্যাকাৰীয়ে শাস্তি পাব লাগিবই। ট্ৰেন্সফাৰ লৈ পলালে নহব, ট্ৰেন্সফাৰ লৈ পলালে নহব, মোহনলাল মীনাক গ্ৰেপ্তাৰ কৰিব লাগিবই, কাকলি পাটগিৰি গ্ৰেপ্তাৰ কৰিব লাগিবই, দীপাংকৰক কিয় হত্যা কৰিলে উত্তৰ আমাক লাগিবই। আসাম পুলিচ গো বেক, অসম আৰক্ষী মুৰ্দাবাদ, দীপাংকৰক হত্যা কৰা মোহনলাল মীনা গ্ৰেপ্তাৰ হ'ব লাগিবই, দীপাংকৰক হত্যা কৰা লক্ষ্মণ কুমাৰ দাস গ্ৰেপ্তাৰ হ'ব লাগিবই, দীপাংকৰক কাকলি পাটগিৰি গ্ৰেপ্তাৰ কৰিব লাগিবই, তিতাবৰৰ অচি লক্ষ্মণ কুমাৰ দাসক গ্ৰেপ্তাৰ কৰিব লাগিবই, তিতাবৰৰ অচি লক্ষ্মণ কুমাৰ দাসক গ্ৰেপ্তাৰ কৰিব লাগিবই, দীপাংকৰ গগৈ হত্যাকাৰীয়ে শাস্তি পাব লাগিবই, দীপাংকৰ গগৈ কিয় হত্যা কৰা হ'ল উত্তৰ আমাক লাগিবই, দীপাংকৰ গগৈ কিয় হত্যা কৰা হ'ল উত্তৰ আমাক লাগিবই, প্ৰমাণ কৰা দীপাংকৰ গগৈ কিয় হত্যা কৰা হ'ল উত্তৰ আমাক লাগিবই, ন্যায় নিৰ্দোষী বুলি কোৱা দীপাংকৰ গগৈ পুলিচে কি প্ৰমাণ পাইছিল উত্তৰ আমাক লাগিবই, দীপাংকৰ গগৈ কিয় হত্যা কৰিলে উত্তৰ আমাক লাগিবই। মোহনলাল মীনা হুঁশিয়ার, মোহনলাল মীনা হুঁশিয়ার, মোহনলাল মীনা go back, দীপাংকৰ হত্যাৰ ন্যায় আমাক লাগিবই, দীপাংকৰ গগৈ হত্যাৰ ন্যায় আমাক লাগিবই, হত্যাকাৰী আৰক্ষী বিষয়াক শাস্তি দিব লাগিবই, হত্যাকাৰী আৰক্ষী বিষয়াই শাস্তি পাব লাগিবই। আমি ইমান দিনে যি দাবী কৰি আহিছিলোঁ যে তিতাবৰ বিৰিণা হায়েকৰ নিৰীহ যুৱক দীপাংকৰ গগৈক আৰক্ষীয়ে সন্দেহবশতঃ হত্যা কৰিলে। যিহেতু 15 ডিচেম্বৰত যোৰহাটৰ মাজমজিয়াত বম ব্লাষ্ট হৈছিলে আৰু 25 ডিচেম্বৰ পৰ্যন্ত এগৰাকী অপৰাধীক তেওঁলোকে বিচাৰি উলিয়াব নোৱাৰিলে। তেওঁলোকৰ ওপৰত যেতিয়া ওপৰৱালাৰ প্ৰেছাৰ আহিলে তেতিয়া এছপিয়ে নিজৰ মুখলজ্জা ব্যৰ্থতা ঢাকিবৰ কাৰণে দীপাংকৰ গগৈক মাৰি কৈছিলে যে তই বম দিছো বুলি ক, নহ'লে তোৰ মূৰত বন্দুক থৈ কৈছিলে গুলিয়াই হত্যা কৰিম। আৰু দীপাংকৰে যেতিয়া হৈ নাকাঢ়িলে তাৰপিছত মৰিয়াই তেওঁক হত্যা কৰিলে, তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিলে। গতিকে এই কথা আমি বাৰম্বাৰ কৈ আহিছিলোঁ, পুলিচক আমি নাম মেনশ্যন কৰি এজাহাৰ দিছিলোঁ। সেই সময়ৰ এছপি মোহনলাল মীনা, এছডিপিঅ কাকলি পাটগিৰি, অচি লক্ষ্মণ কুমাৰ দাস, তিনিওজন মানুহৰ নাম মেনশ্যন কৰি এজাহাৰ দিছিলোঁ। কিন্তু তেতিয়া তেওঁলোকে প্ৰেছ মিট পাতি কৈছিলে যে দীপাংকৰৰ বিৰুদ্ধে আমাৰ প্ৰমাণ আছে। কিন্তু সেই প্ৰমাণ এতিয়া ক'ত গ'ল সেই প্ৰমাণ? আমাক গৃহ বিভাগৰ পৰা উত্তৰ লাগে, মোহনলাল মীনাৰ পৰা উত্তৰ লাগে, কাকলি পাটগিৰিৰ পৰা উত্তৰ লাগে, লক্ষ্মণ দাসৰ পৰা উত্তৰ লাগে। আপোনালোকে যে ডিঙিৰ শিৰ ফুলাই কৈছিলে দীপাংকৰ গগৈ আলফা, ক'ত গ'ল এই প্ৰমাণ? কিয় এনআই আজি নিৰ্দোষী বুলি ক'ব লগা হ'ল? এই কথা বতৰাবিলাকৰ উত্তৰ লাগে আৰু এই হত্যাকাৰী তিনিওজন বিষয়ক গ্ৰেপ্তাৰ লাগে, জেল লাগে, তেওঁলোকৰ পৰিয়ালে কাম দিব লাগিব আৰু দীপাংকৰ পৰিয়ালে সংস্থাপন পাব লাগিব। এইটোৱে স্পষ্ট কথা। ভাষা শেষ হৈ গৈছে আমাৰ। সমগ্ৰ অসমৰ বাবে দুৰ্ভাগ্যজনক বিষয় আমাৰ জীয়াই থকা যিটো নিৰাপত্তাৰ প্ৰশ্ন আহে।
প্ৰশাসনৰ পৰা মানুহে আচলতে নিৰাপত্তা বিচাৰে, কিন্তু এই মুহূৰ্তত আমি দেখিছোঁ যে পুলিচ প্ৰশাসন বৰ্তমানৰ চৰকাৰখনে সম্পূৰ্ণ পুলিচ প্ৰশাসনক ব্যৱহাৰ কৰি এখিনি নিৰ্দোষী মানুহক এনেধৰণে হত্যা কৰাৰ উদাহৰণ অজস্ৰ আছে। বৰহোলাতো তেনেকুৱা ঘটনা ঘটি গৈছে, জয়ন্ত বৰাক হত্যা কৰা হৈছে, তাৰ পৰৱৰ্তী সময়ত আমাৰ দীপাংকৰ গগৈক হত্যা কৰা হ'ল, এনেকুৱা অনেক উদাহৰণ আছে। গতিকে আমি স্পষ্টভাৱে অসম আৰু অসমীয়াৰ স্বাৰ্থত এইটোৱে ক'ম, আমাৰ নিৰাপত্তাৰ কাৰণে আমি এইটোৱে ক'ম, এই যি 3গৰাকী আৰক্ষী বিষয়ালৈ আঙুলি টোৱাইছে, আমাৰ ৰাইজে আঙুলি টোৱাইছে বা নিয়াৰ এজেঞ্চিটোৰ বিষয়টো উল্লেখ আছে, সেই দোষী আৰক্ষী 3গৰাকীক অতি শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে এখন নিজস্ব কেছ ৰুজু কৰিব লাগে আৰু তেওঁলোকক যথেষ্ট এটা শাস্তি দিব লাগে, যিটো শাস্তি আপোনাৰ এটা উদাহৰণ হিচাপে থাকি যায়। আমি ইমানেই আশা কৰোঁ, আৰু যদি এই কামটো যদি চৰকাৰে কৰিবলৈ বিফল হয়, তেতিয়া আমি ভাবিম আমাৰ এই চৰকাৰৰ ওচৰত আমাৰ নিৰাপত্তা নাই, অসমীয়া আৰু অসমীয়াৰ কেতিয়াও অসম আৰু অসমীয়াৰ নিৰাপত্তা নাই। হয়, ন্যায়ে এনআইএ তদন্ত কৰি যোৱাকালি চাৰ্জশ্বীট দাখিল কৰিলে। চাৰ্জশ্বীটত কিন্তু আমাৰ দীপাংকৰ গগৈৰ নাম নাই। সেই সময়ত কিন্তু SP মোহনলাল মীনাই বাৰে বাৰে কৈছিলে যে সি জড়িত আছে, বোমা বিস্ফোৰণত সি ওতঃপ্ৰোতভাৱে জড়িত আছে আৰু ক'ৰবাৰ পৰা আৰ্মছ কিনিবলৈ গৈছে, তাৰ একাউণ্টত টকা আহে, ঢেৰ মনে সজা কাহিনী সজাই অসমবাসীক তেওঁ ভুৱা দিশে নিছিলে। কিন্তু এতিয়া যে প্ৰমাণ হ'ল, তেওঁৰ লাজ লাগিছে নাই? এনআইএ চাৰ্জশ্বীটত কিয় দীপাংকৰ নাম নাহিলে? এই 3গৰাকী SDPO আৰু OC তিতাবৰ OC SP মোহনলাল মীনা, এই 3গৰাকীক মই মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই অনুৰোধ জনাম, তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে। আজি মোৰ ভাইটি নাইকিয়া হৈছে, কাইলৈ আপোনালোকৰ হওক। আৰু এজনী মাকৰ এজন দেউতাকৰ বুকৰ পৰা এটাই সন্তান কাঢ়ি লৈ গৈছে আপোনালোকৰ। তেওঁ লাজ লাগিব লাগিছিলে। এতিয়া তেওঁ যে নাটক ৰচনা কৰিব পাৰে, এজন উচ্চ বিষয়া হৈ তেওঁ SP আসনত বহি তেওঁ এনেকুৱা নাটক ৰচনা কৰি দুখীয়া পৰিয়ালক হাৰাশাস্তি কৰি মাকৰ বাপেকৰ বুকৰ পৰা ল'ৰা কাঢ়ি নিছে।